আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন অন্তৰ্যুদ্ধ ৰচনা ঋতুপৰ্ণ দাসৰ প্ৰযোজনা সংলাপ নাট্যগোষ্ঠীৰ অন্তৰ্যুদ্ধ দেউতা 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 শুনিছেনে দেউতা ৰেডিঅ'ৰ ভলিউমটো অলপ কমাই লওকচোন আপুনি গা ধুই উঠি টিয়নিখন ক'ত মেলিলে পাছফালে মেলিছো সদায় যিটো কৰোঁ এনে মোৰ অফিচৰে লৰালৰি মাৰ্চ এণ্ডিঙৰ কাম কালি ৰাতি আহোঁতে মোৰ কিমান দেৰি হৈছে আপুনি দেখিছে এতিয়াও মোৰ লৰালৰি তাতে এইবোৰ আপুনি কি লৰা ধেমালি কৰিছে দেউতা তুমি ইমান উত্তেজিত কিয় হৈছা জুমন মই কি ধেমালি কৰিছোঁ আপুনি গা ধুই উঠি টিয়নিখন পিছফালে মেলি থৈ অহা নাই তেনেকৈ সোপা মাৰি ফ্ৰিজত ভৰাই থৈ আহিছে ইয়ে হয় নেকি অকল টিয়নিখনেই নহয় দেউতা চাবোন কেছ আৰু ফণিখনো চুলিয়ে তুলিয়ে একেলগে ভৰাই থৈ আহিছে ফ্ৰিজতহে ভৰালোঁ নেকি হয় জানো জুমন অফিচলৈ ওলাই মই জানো ধেমালি কৰিম দেউতা অসহ্য লাগি যায় এইবোৰ কথা দেউতা ভাত ডাইনিঙতে থাকি থৈ দিছোঁ মই অফিচতে কিবা এটা খাই ল'ম আপুনি অন্ততঃ খাবলৈ নাপাহৰিব প্লিজ দেৰিয়ে হ'ল বহুত মই আহিছোঁ দেউতা তোমাক মই দেউতাৰ কিবা এটা প্ৰব্লেম হৈছে বুলি ক'লে তুমি বিশ্বাস নকৰা নহয় মই মিটিঙত আছো জো মিটিঙত আছা বুজিছোঁ কিন্তু এক মিনিট মোৰ কথাটোতো শুনা তুমি আকৌ কিবা ইস্যু ক্ৰিয়েট কৰিছা ন নাই অৰ্ণৱ মই কোনো ইস্যু কৰা নাই তোমাৰ লগত কথা পাতিবলৈ এতিয়া মোৰ সময় নাই পাছত ফোন কৰিম আহা তুমি মোৰ কথাটোতো শুনা কি ক'ব লগা আছে সোনকালে কোৱা শুনা তুমি শ্বিলঙত অফিচৰ মিটিং এটেণ্ড কৰি আছা সেইটো মই বুজিছোঁ কিন্তু ইয়াত যে দেউতাই সৃষ্টি কৰা সমস্যাবোৰ মইহে ফেচ কৰি আছোঁ সেইটো তুমি বুজিছানে নাই কি হ'ল আকৌ কি হ'ল মানে দেউতাই কি কৰিলে শুনা তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী খনকলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে খেলি ফুৰে নাচনী বিজুলী খনকলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে খেলি ফুৰে নাচনী বিজুলী তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী খামটি ছোৱালী বাহ তুমি দেখোন খুব ধুনীয়াকৈ হাৰমনিয়াম বজাব জানা জিমি বঢ়িয়া জিমি স্কুলত দেখোন সকলোৱে মোতকৈ তোমাকহে বেছি প্ৰশংসা কৰিব হ'ব হ'ব এতিয়া দুয়োজনীয়ে গাখীৰখিনি খাই লোৱা তোমাৰ গানটো বৰ ভাল হৈছে তুমিও হাৰমনিয়াম বৰ ধুনীয়া বজাইছা হ'ব হ'ব তেল মাৰিব নালাগে কতনো তেল মাৰিছো সঁচাই কৈছো
বৰ ভাল হৈছে হয়নে অঁ বাৰু বাৰু এতিয়া গাখীৰখিনি খোৱা কাকুল ককাই দেখোন আজি বেছি দেৰি কৰিছে ইমান দেৰিটো হ'ব নালাগে মইতো স্কুলৰ পৰা আহি পাওঁতেই গৈছিল মোক দেখোন সোনকালে আহিম বুলি কৈছিল 4.5 ঘণ্টা ইভিনিং ৱাক কৰিছেনে চে বেলেগ ক'ৰবালৈ গ'লগৈ নেকি বাৰু ককা চাগে ধুবুৰীলৈ গৈছে ধুবুৰী কিয় আৰু তুমি কেনেকৈ জানিলা সেইদিনাখন আমাৰ ঘৰলৈ গৈছিল নহয় ককা তোমালোকৰ ঘৰলৈ গৈছিল ক'তা মইচোন গমেই নাপাওঁ মানডে গৈছিল আমাৰ মাহী অহাৰ দিনা মাক কৈছিল ধুবুৰীত ককাই চাকৰি কৰোঁতে বহুত মানুহ চিনাকি হৈছিল সেইকাৰণে এবাৰ ধুবুৰীলৈ যাব ধুবুৰীত চাকৰি কৰিছিল কিন্তু তেওঁ দেখোন ইয়াতে বাৰু ধুবুৰী বুলি তুমি চিয়'ৰ শুনিছিলানে অঁ কাৰণ মই ধুবুৰীতো আগতে কেতিয়াও শুনাই নাছিলোঁ মাক সোধোতে ক'লে ধুবুৰীত হেনো আগতে জুইশলা বাকচৰ ফেক্টৰী আছিল আজিকালি বন্ধ হৈ গ'ল কি হৈছে বাৰু দেউতাৰ ৰাতিপুৱা তেনেকৈ ফ্ৰিজত কাপোৰবোৰ ভৰাই থৈছে আৰু এতিয়া কেতিয়াও চাকৰি নকৰা ঠাই এখনৰ কথা আৰু এতিয়ালৈ উভতি অহা নাই ইফালে অৰ্ণৱো নাই হেল্ল' 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 অৰ্ণৱ জো কোৱা তুমি মোৰ কথা কিয় বিশ্বাস কৰা নাছিলা কোৱাচোন কি হৈছে জো দেউতা দেউতা কি তুমি আছা তাত মই ইয়াত অকলে কোনফালে কি কৰোঁ কি হৈছে নোকোৱা কিয় দেউতা ইভিনিং ৱাক কৰিবলৈ গৈ ইভিনিং ৱাক কৰিবলৈ গৈ কি জো এতিয়ালৈ ঘূৰি অহা নাই অৰ্ণৱ কি অঁ ৰাতিপুৱা মই অলপ টানকৈ কোৱাৰ কাৰণে চাগে প্লিজ অৰ্ণৱ তুমি এতিয়াই শ্বিলঙৰ পৰা ঘূৰি আহা প্লিজ ৰ'বাচোন ৰ'বা তুমি ইমান টেনশ্যন নল'বা মই এতিয়াই ওলাই আছোঁ শ্বিলঙৰ পৰা পুলিচক মই ফোন কৰি আছোঁ তুমি ধৈৰ্য ধৰা মই ওলাইছোঁৱেই অঁ অৰ্ণৱ সোনকালে আহা দেউতা অ' মা দেউতা আহিছে নেকি আমাৰ গাড়ী মাত যেন লাগিছে কিবা খবৰ পালা নাই পানী এগিলাচ দিয়াচোন অ' দেউতা ককাক পালানে পাই যাম কাকুল ককা চাগে ক'ৰবাত সোমাই আছে তোমাৰ কথা মনত পৰিলে গুচি আহিব ককাই দেখোন আজিকালি চব কথা পাহৰে আমালৈ মনত পৰিব জানো কাকুল তুমি মনে মনে গেম খেলি থাকাচোন চাহ খাবা চাহ নাখাওঁ দিয়া তুমি বহাচোন MLAৰ ঘৰলৈ গৈছিলোঁ তাতেই চাহ একাপ খালোঁ তেওঁক মই গোটেইখিনি কথা বুজাই ক'লোঁ তেওঁ লগে লগে কমিশ্যনাৰলৈ ফোন কৰিলে ক'লৈ গ'ল বাৰু দেউতা মইতো সিমান টানকৈ একো কোৱা নাছিলোঁ গোটেই গুৱাহাটীখন বিচাৰিলোঁ জানানে সকলো পুলিচ ষ্টেচনক এলাৰ্ট কৰি দিয়া হৈছে MLAটো মিডিয়াত নিউজ কৰাৰ কথা কৈছিল মইহে মানা কৰিলোঁ ঘৰখনৰ সন্মানৰ কথা এটা আছে মানুহে কি বুলি ক'ব এই কাকুলে কিবা খালেনে অথনি জিমি থাকোঁতে লৰালৰিকৈ খিচিৰি অকণ কৰি দিছিলোঁ এই অকণমানহে খালে ককা আহিলে মই ককাৰ লগত আকৌ খাম চাওঁ তুমি গেম খেলা বন্ধ কৰাচোন মোৰ কোচতে অলপ শুই লোৱা কাইলৈ স্কুল আছে নহয় আহা শুনাচোন মই যে অথনি তোমাক কথা এটা কৈছিলোঁ দেউতাবোৰ সঁচাকৈ ধুবুৰীলৈ গ'লগৈ নেকি কি ভ্ৰান্ত কথাবোৰ ভাবি থাকা বাৰু তুমি দেখোন ভালকৈ জানা মই একেবাৰে সৰু থাকোঁতে দেউতাই যোৰহাটৰ ঘৰ মাটি বিক্ৰী কৰি ইয়াতেই মাটিখিনি কিনি ঘৰ সাজিলে চাকৰি ট্ৰেন্সফাৰো নিজেই ল'লে ইয়ালৈ আৰু চাকৰি কৰি ডাইৰেক্টৰ হৈ ৰিটায়াৰ কৰিলে ধুবুৰীততো চাকৰি কৰা প্ৰশ্নই নুঠে তোমাৰ জন্মৰ আগত কৰিছিল কি জানি মাহঁতৰ মুখততো কেতিয়াও শুনা নাই দেউতাই চাগে ধেমালিকে কৈছিল আৰু জিমিৰ মাকে সঁচা বুলি ভাবিলে সেইটোৱেই হ'ব তথাপিও ISBT আৰু ৰেলৱে ষ্টেচনত পুলিচে নজৰ ৰাখি আছে মই শ্বিলঙৰ পৰা আহি থাকোঁতে দেউতাৰ ফটোখন হোৱাটছএপত ভৰলুমুখ থানাৰ ওচিলে পঠিয়াই দিছিলোঁ হেল্ল' নাই এতিয়ালৈ একো খবৰ পোৱা নাই
এই অথনি জিমিৰ লগতে খোৱা হয় নালাগে নালাগে আপুনি মিছাতে ৰান্ধি পঠাব নালাগে দিনৰ কিবা অলপ আছে আমি ভোক লাগিলে খাই ল'ম হয় নিশ্চয় কিবা খবৰ পালে আপোনাক জনাম হয় থেংক ইউ কোন জিমিৰ মাক বৰ ভাল মানুহগৰাকী ভাল চুবুৰীয়া অ' দেউতা তুমি যে মোক এনেকৈ মৰম কৰি খুৱাই আছা ককাই তোমাক এনেকৈ খুৱাইছিল নে খুৱাইছিল কাকুল মই ক্লাছ 9ত পঢ়ি থাকোঁতে মোৰ মা মানে তোমাৰ আইতা ঢুকাইছিল আৰু তাৰ পাছৰে পৰা ককাই যে মোক কিমান দিন এনেকৈ মৰম কৰি খুৱাইছিল তাৰ কোনো হিচাপেই নাই তুমিও ককাক এনেকৈ মৰম কৰি খুৱাই পাইছানে হেল্ল' হয় কৈছোঁ কি থেংক গড ক'ত বুলি ক'লে হয় হয় ছাৰ্ভে ক্ৰছ কৰি ৱায়াৰলেছ হয় সোঁফালে গৈ হাউচ নাম্বাৰ 7 হৰিহৰ ডেকাৰ ঘৰ হয় মই ওলাইছোঁৱে এতিয়া কি কৈছে খোজকাঢ়ি গৈ 10 মান বজাত তাতে পাইছেগৈ তেওঁলোকে দেউতাক ভাতো খুৱাইছে হয় কাকুল মোৰ ছোৱালীৰ নাম কাকুল আৰু মোৰ নাম লৈছে নেকি নালাগে নালাগে আপোনালোক যাব নালাগে দেউতাই ভয় খাব পাৰে হয় মই ওলাইছোঁৱেই থেংক ইউ অফিচাৰ হেৰা দেউতাক পালে বুজিছা ভাগ্যে আপোনাক আন মানুহে একো অপকাৰ নকৰিলে বুলিহে আজিকালিৰ মানুহ যিহে মানুহঘৰ বৰ ভাল ঔটেঙা মাছৰ জোলেৰে ভালকৈ এসাঁজ খোৱালে মানুহগৰাকী এনে সাদৰী ছোৱালী দুজনীও ভাল বৰদেউতা বুলি মোৰ লগত বহু কথা পাতিলে সিহঁতৰ কলেজৰ কথা ক'লে বহু বছৰৰ মূৰত ভাল মানুহ এঘৰ লগ পালোঁ হ'লেও ঘৰৰ কাকো একো নজনোৱাকৈ আপুনি বাহিৰলৈ ওলাই নাযাব আপোনাৰ পুতেক বোৱাৰীয়েক কিমান চিন্তাত পৰিছিল আপুনি নাজানে নহয় চিন্তা কৰিবলৈ কিটো আছেহে মই ইভিনিং ৱাকলৈ গৈছিলোঁ ৰাস্তা খেলি মেলি লাগি যেনিবা অচিনাকি মানুহ এঘৰত সোমালোগৈ তাতে ভাত পানীও খালোঁ ইহঁতে গৈ দেখোন মোক লৈয়ে আনিলেগৈ তাত ইমান চিন্তা কৰিবলগীয়া কি আছে চিন্তা কৰিবলগীয়া আছে দেউতা আপোনাৰ হাতত মোবাইল নাই আপুনি ক'ত গৈছে জানিবলৈ কোনো উপায় নাই আপোনাৰ পকেটত পইচা নাই যে আপুনি অটো এখন লৈ ঘৰলৈ ঘূৰি আহিব ঘৰৰ ঠিকনা আপোনাৰ মনত নাই গোটেই গুৱাহাটীখনত মোৰ আৰু কাকুলৰ নাম ল'লে কোনে চিনি পাব কওকচোন দেউতা কালি শ্বিলঙৰ পৰা আহি মই গোটেই গলিবোৰ ঘূৰিলোঁ GS ৰোড জু ৰোড VIP ৰোড হাইৱে একো বাদ পৰা নাই দোকান পুলিচ ষ্টেচন শ্বপিং মল নোসোমাবলৈ বাকী নাই আপুনি যে ভুল কৰিছে সেইটো মানি লওক দেউতা ভুল কি ভুল কৰিলোঁ মই চব পাহৰি গ'ল এইখন মহানগৰতে অত বছৰ কটালে এইটো ঘৰ আপুনি মাটি কিনি নিজে সাজিছে এইবোৰো পাহৰি গ'ল সেইটো ভুল নহয় দেউতা হ'ব তুমি অকণ ভিতৰলৈ যোৱাচোন আচলতে এওঁৰ মনটো কালিৰে পৰা বেয়া দেউতাৰ কাৰণে চিন্তাত পৰিছিল দেউতা আপুনি বেয়া নাপাব বেয়া কিয় পাম মানুহ বুঢ়া হৈ আহিলে ল'ৰা ছোৱালীৰ টান মাত শুনিব লগা হয় সেয়া দেউতা আপুনি আৰু কথাটো বেলেগ ফালেহে পোনালে বাৰু বাদ দে সেইবোৰ এতিয়া দেউতাৰ পিছে গাটো কেনে এতিয়া গা ভালেই মোৰতো বেমাৰ আজাৰ তেনেকৈ নাই কেৱল আগৰ দৰে বৰকৈ খোৱা বোৱা কৰিবলৈ মন নাযায় আজিকালি আগতকৈ অলপ ক্ষীণ দেখিছাই চাগে মোক অলপ ক্ষীণ যেন লাগিছে ভালহে ক্ষীণ হ'লে আজি ভাত কিহেৰে খালে দেউতা ভাত হে ৰাজুমন তুমি দেখোন আজি ইমান দেৰিলৈকে মোক ভাত দিয়াই নাই অথনি এওঁলোক আহোঁতে আপুনি দেখোন ভিতৰৰ ৰুমতে ভাত খাই আছিল দেউতা পাহৰিলে ইমান মিছা কথা কিয় কোৱাহে কেতিয়া ভাত দিছিলা মোক দেউতা মিছা মই কৈছোঁ নে আপুনি কৈছে বাৰু বুজিছা আজিকালি জুমনে বৰ মিছা কথা ক'বলৈ লৈছে ভাত খাবলৈ নিদিয়ে
তাকে ক'লে তোমালোকৰ ওচৰত লাজ পায়। আপোনাৰহে ভুল হৈছে নেকি দেউতা? অথনি আমি আহোঁতে আপুনি ভিতৰত ভাত খাই আছিল বুলি কাকুলৰ মাকে কৈছে নহয়। বোৱাৰীয়েহে কৈছিল, তুমিতো নিজে দেখা নাই। আপুনিহে পাহৰিছে চাগে দেউতা। মই পাহৰিছোঁ। তোমালোকৰ সকলোৰে হৈছে কি? কোনোবাই ক'ব মই কথা পাহৰিছোঁ, কোনোবাই ক'ব মোৰ ভুল হৈছে। তোমালোকে আচলতে কি প্ৰমাণ কৰিব বিচাৰিছা? মই কি মোৰ মেণ্টেল বেলেঞ্চ হেৰুৱাইছোঁ তোমালোকৰ কাৰণে? মই তাৰমানে পাগলা হ'ল। দেউতা দেউতা আপুনি ইমান খং কিয় কৰিছে? অলপ ধৈৰ্য ধৰি বহকচোন। ধৈৰ্য? তহঁতে মোক ধৈৰ্য ধৰিব পৰাকৈ ৰাখিছ। কালিৰে পৰা একেবোৰ কথাকে কৈ মোৰ গৰম কৰি দিছ। চব মিছা কথা। হঠাৎ আকৌ মানুহজনৰ কি হ'ল? তাকেতো ওলাই গৈ নিজৰ ঘৰৰ ঠিকনা পাহৰিবলৈ মোৰ ভ্ৰম হৈছে নেকি? দেউতা নে তহঁতৰ উপাৰ্জনৰ খাই আছো বুলি ভাবি মই ভাত খাইছো বুলি মানুহক শুনাব খুজিছো? দেউতা মই খুব বেয়া পাইছো তহঁতক। তহঁতে মোক আজিকালি ভাল নাপাওঁ। মই খুব বেয়া পাইছো তহঁতক। তহঁতে মৰম নকৰ। তেনেকুৱা একো নাই দেউতা, বলকচোন বলক। গীতি, মই যে তোক কৈছিলোঁ, দেখিলিয়ে নহয়। মই বুজিছোঁ, নিসংগতা বৰ বেয়া বেমাৰ, বুজিছ? আচলতে তেখেতে দিনটো অকলে ঘৰত থাকি থাকি যি টি কথা ভাবি থাকে। আমি মানে কথাটো বুজি পাইছোঁ, অন্য মানুহৰ আগত আকৌ এনেকৈ ক'লে আপোনাকহে ভুল বুজিব। সেইটোতো হয়েই। প্ৰথমে কথা পাহৰাটো আমি বয়স হ'লে হয় বুলিয়েই ভাবিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ আমি ভবাৰ দৰে কথাবোৰ ইমান সহজ হৈ থকা নাই। তহঁতে অতি সোনকালে দেউতাক এজন চাইকিয়াট্ৰিষ্ট বা নিউৰলজিষ্টক দেখুওৱা। কিন্তু মানুহে কি ক'ব বুলি ভাবিবলৈ ইমান সুস্থ সবল মানুহ এজন এনেকৈ থকাটো ঠিক কথা হোৱা নাই জুমন বা। যদি চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ নিলে দেউতাই বেছি গণ্ডগোল কৰে। দেউতা যে চেৰিকালচাৰ ৰিটায়াৰ্ড ডিৰেক্টৰ পাহৰিছ কিয় জুমন বা? শিক্ষিত ভদ্ৰলোক, বুজি পাব। নহ'লে এবাৰ তহঁত দুয়ো গৈ ডাক্তৰক অকলে লগ কৰি আহ। আৰু যদি সঁচাকৈ কিবা এটা ভয় লগা বেমাৰ ওলায়? পাছৰ কথা পাছত। প্ৰথমে এবাৰ ডাক্তৰৰ লগত আলোচনা কৰ। ডক্টৰ চন্দন কাকতি ভাল ডাক্তৰ। জুমন বা, মই এপইণ্টমেণ্ট এটা লৈ দিম নেকি? চিনাকি ডাক্তৰ হ'লেতো ভালেই কথা। আজি আবেলিলৈকে পাৰে নেকি সুধিবিচোন। ঠিক আছে বাৰু। গোটেই কেছ হিষ্ট্ৰীটো শুনি চিমটমছবোৰলৈ চাই মই প্ৰায় নিশ্চিত যে তেখেত এলজাইমাৰ্ছত আক্ৰান্ত হৈছে। এলজাইমাৰ্ছ? হয়, এলজাইমাৰ্ছ। এলজাইমাৰ্ছ আৰু ডিমেনচিয়া একে নেকি বাৰু ডাক্তৰ? ডিমেনচিয়া এলজাইমাৰ্ছৰ এটা প্ৰকৃতিৰ লক্ষণ। এলজাইমাৰ্ছৰ বিভিন্ন প্ৰকৃতি থাকে। লক্ষণবিলাকলৈ চাই এলজাইমাৰ্ছ হয় বুলি মোৰ সম্পূৰ্ণ বিশ্বাস। হে ভগৱান, দেউতাক বাৰু সম্পূৰ্ণৰূপে সুস্থ কৰিব পৰা যাবনে? চাওক, আমি সদায় ভালটো আশা কৰা উচিত, কিন্তু সমস্যা হ'ল আপোনাৰ শহুৰৰ যিমানবোৰ কথা মোক ক'লে, মোৰ অনুমান এলজাইমাৰ্ছৰ কেইবাটাও ষ্টেজ ইতিমধ্যে তেওঁ ক্ৰছ কৰিছে। কেঞ্চাৰৰ দৰে ইয়াৰো নিশ্চয় কিবা লাষ্ট ষ্টেজ বা তেনেকুৱা আছে? মানুহ HIV বাহিৰে যিকোনো কথাতে পজিটিভ হ'ব লাগে। এলজাইমাৰ্ছৰ মুঠ 7টা ষ্টেজ থাকে। কেতিয়াবা কি হয়, ষ্টেজ 1ৰ পিছত ষ্টেজ 4 লক্ষণে দেখা দিয়ে, মানে অ'ভাৰ লক্ষ্য হয়। চ' ইনিচিয়েলি যদি আপুনি বেমাৰটো ডিটেক্ট কৰিব পাৰে, তাক বাঢ়ি যোৱাত বাধা দিব পাৰি। দেউতা বাৰু এতিয়া কি ষ্টেজত আছে ডাক্তৰ? চাওক, তেখেতক নিজে লগ নোপোৱালৈকে মই একো ক'ব নোৱাৰিম, কিন্তু এটা কথা ঠিক যে মেডিচিনেৰে কিয়ৰ কৰিব পৰা অৱস্থা ইতিমধ্যে তেওঁ ক্ৰছ কৰিছে। এই ক্ষেত্ৰত মেডিচিনতকৈ বেছি কাম কৰে শুশ্ৰূষাই, কেয়াৰে। সমস্যা হ'ল আমি দুই চাকৰি কৰোঁ আৰু আমাৰ পৰিয়াল বা ঘৰত তেনেকুৱা অন্য কোনো মানুহো নাই দেউতাৰ লগত থাকিবলৈ। বুজিছোঁ। চাওক, আপোনালোকৰ যিটো প্ৰধান সমস্যা সেইটো আজিকালি চহৰত বাস কৰা বেছিভাগ মানুহৰ এটা গুৰুতৰ সমস্যা, যাক নিউক্লিয়াৰ ফেমিলি বুলি কয়। গাঁৱত অসুবিধা নাই। গাঁৱত গোটেই মানুহবিলাক ওচৰা ওচৰিকৈ থাকে, অনবৰতে লগেই পাই থাকে, কথা বতৰা পাতি থাকে। আৰু এই ঘটনাটো ইয়াত নঘটি যদি গাঁৱত ঘটিলেহেঁতেন, সি কিন্তু ঘটনা হ'বলৈ নাপায়।
গোটেইবিলাক মানুহ চিনাকিয়ে যেতিয়া নিশ্চয় আপোনাৰ দেউতাক কোনোবাই আনি ঘৰত থৈ গ'লহেঁতেন হয়নে নহয় হয় বাই দ্য ৱে আপোনালোকে এটা কাম কৰিব নোৱাৰে নেকি মানে ইয়াত কাৰোবাক ৰখাৰ ব্যৱস্থা কৰিব নোৱাৰে নেকি মানে মই ক'ব খুজিছোঁ যে কোনোবা এজন যদি লগত থাকে তেখেত ক'লৈ গৈছে কি কৰিছে চাই থাকিব পাৰে আৰু কথা বতৰা পাতিবলৈ এটা লগ লাগে দিয়কচোন কাম কৰা ছোৱালী এজনী আছিল ভিতৰুৱা গাঁও অঞ্চলৰ পৰা মোৰ কলিগ এজনে আনি দিছিল হয় আমাৰ দুয়োৰ সময়ৰ নাটনি আৰু কাকুল সৰু থকাৰ বাবে তাই চোৱা চিতা কৰিবলৈ 6 বছৰমান থাকিল কিন্তু তাৰ পাছত কি হ'ল তেতিয়া দেউতাই কথাবোৰ প্ৰায় হঠাতে পাহৰি যায় কেতিয়াবা তাইকে সুধি দিয়ে তুমি কোন বুলি আৰু দেউতাৰ কিবা বস্তু নাইকিয়া হ'লে তাই চুৰ কৰা বুলি তাইকে গালি গালাজ কৰে সেইটো এটা লক্ষণ নিজৰ বস্তুবোৰ কোনোবাই লৈ যাব বুলি খুব ভয় খাই থাকে আৰু যাকে তাকে সন্দেহ কৰে হয় হয় মাজতে দেউতাই বেংকৰ পাছবুক ৰেডিঅ' আৰু তেওঁ পিন্ধি ভাল পোৱা চুটযোৰ এনেকুৱা কিছুমান বস্তু বিচনাখনৰ ওপৰতে ৰাখিছিল অনবৰতে বুজিছোঁ আৰু বাৰে বাৰে চেক কৰি থাকিছিল সেইবোৰ কোনোবাই লৈ যায় নেকি বুলি আৰু প্ৰায়ে ৰীনাক মানে আমাৰ কাম কৰা ছোৱালীজনীক সন্দেহ কৰে বুজিছোঁ তাৰ পাছত এদিন দুপৰীয়া দেউতাৰ জমা টকা কাকুলৰ বাৰ্থডেত দিবলৈ অনা সোণৰ চেইনডাল আৰু আলমাৰীৰ পৰা ঢেৰ কিবা কিবি বস্তু লৈ তাই পলাই গ'ল দেউতাই আলমাৰী চাবি ক'ত থৈ সদায় পাহৰে তাই সেইটোৰে সুযোগ ল'লে আৰু চাগে এনেকৈ গালি পাৰি থকাৰ প্ৰতিশোধো ল'লে ঘটনা দেখোন ডাঙৰেই পিছে ছোৱালীজনী ধৰিলে নে নাই নোৱাৰিলে ধৰিব তাই ক'ৰবালৈ গুচি গ'ল ঘৰলৈ ঘূৰি নগ'ল বুজিছোঁ তাই বোলে কোনোবা প্ৰেমিক এজন আছিল আৰু তাৰ পাছৰে পৰা আমি এনেকৈ দেউতাৰ লগত মানুহ ৰাখিবলৈ ভয়ে কৰা হ'লোঁ সমস্যা সেইটো এটা নোহোৱা নহয় আজিকালি অৱশ্যে চহৰবোৰত নাৰ্ছ দোকান ধৰা কিছুমান এজেঞ্চি আছে গুৱাহাটীতো আছে তেনেকৈও পাৰে সেইটো জানো কিন্তু আগৰবাৰৰ ভয়টোৱে মনৰ পৰা যোৱা নাই তাতে আকৌ যদি এনেকৈ গালি পাৰি থাকে তেনেহ'লে থাকিবনো কোন আপুনি এবাৰ ঘৰতে চাই দিব পাৰিব নেকি বাৰু মানে আপোনাৰ ইয়ালৈ আনিবলৈ তাতে আপুনি চাইকাট্ৰিষ্ট বুজিছোঁ এটা কাম কৰক পৰহিলৈ পিছবেলা মই অলপ ফ্ৰী আছোঁ আপোনাৰ এড্ৰেছটো মোলৈ SMS কৰি দিয়কচোন হয় মই এতিয়াই দিছোঁ सुंदर जंगल है तबाही के कगार पे बचा पाएंगे तो बस यारों के यार ये पूरपुरी नगर में शेर आ गया है। वो खबर पुरानी हो गई सर नई खबर ये है কাকুল हमारे पीछे पड़ा है কাকুল अब जब কাকুল অঁ মা ভাত দিছো আহা ককা ৰৈ আছে অঁ গৈছোঁ ৰ'বা চাওঁ কাকুল টিভিটো বন্ধ নকৰিবা মই অলপ চাম बोलो शेर भैया তুমি ভাত খোৱাগে যোৱা पता ठिकाना सब बता दो हम तुम्हें वहाँ खास तौर पर राइट फ्यूचर सो जॉइन मी वैसे आप करती क्या हैं? मेरा अपना ब्यूटी पार्लर है ओ वाओ आज तो कुआं खुद प्यासे के पास आ गया एक्चुअली ना मेरा बड़े दिनों से दिल कर रहा था मैं मसाज कराऊं मेरे को शर्म बड़ी आती है पर आपसे क्या शर्माना आप तो अपनी हैं अपनी मैं आपकी अपनी हूँ पहली बात तो मैं आपकी अपनी नहीं हूँ और दूसरी बात है कि हमारे यहाँ पे जेंट्स की मसाज नहीं होती है कोई बात नहीं मैं लेडीज के जैसे बैठ जाऊंगा ऐसे ओ शट अप एक्सक्यूज मी তুমি আকৌ কমেডি শ্ব' চোৱাত লাগিলা অকণমান চাবলৈ দিয়া না এই দিনটো কাম কৰি কৰি এইবিলাক চাবলৈ সময়ে নাপাওঁ দেউতাৰ কাণ্ড কাৰখানা দেখি আমি যে মানুহৰ ওচৰ হাঁহিয়াতৰ পাত্ৰ হৈছো সেইটো খবৰ ৰাখিছানে নাই আকৌ আৰম্ভ কৰিলা তুমি নাই কৰা কিন্তু আজি এসপ্তাহ ধৰি দেউতাক ডে কেয়াৰ চেণ্টাৰলৈ অনা নিয়া কৰি যিটো ৰিজাল্ট পাইছো সেইটোহে কৈছো আকৌ কি হ'ল ডাক্তৰ দেখোন ঘৰলৈ আহোঁতে কৈ গৈছিল দেউতাক মানুহৰ সংগত ৰাখিলে ডে কেয়াৰলৈ নি ট্ৰিটমেণ্ট কৰিলে আৰু একো সমস্যা নহয় বুলি কৈছিল কিন্তু তালৈ অনা নিয়া কৰি আজি এসপ্তাহে যিমানবোৰ পইচা আৰু সময় খৰচ হ'ল দেউতাই আজি চব পানী কৰি দিলে কি হ'ল কোৱাচোন তাত ডাক্তৰে আজি দেউতাক কিহেৰে ভাত খালে বুলি সুধিলে দেউতাই কি ক'লে জানানে মাটি দালি আৰু আলু পিটিকা তাতে কি হ'ল তোমাৰো এলজাইমাৰ্ছ হৈছে নেকি বাৰু কমেডি কৰি নাথাকিবাচোন ৰাতিপুৱা তুমি দেউতাৰ লগত একেলগে ভাত খোৱা নাছিলা অঁ খাইছিলোঁ তাতে কি হ'ল কিহেৰে খাইছিলা মুৰ্গী মাংস দালি আৰু ভাত অফিচ ছুটী লৈ বাপেৰক মই মাংস ভাত ৰান্ধি খুৱাম আৰু তেওঁ মানুহৰ আগত কৈ ফুৰিব পিটিকা ভাত খোৱা বুলি মাইণ্ড ইয়ৰ লেংগুৱেজ জু
মোৰ দেউতাৰ কথা তুমি এনেকৈ অসন্মানকৈ নক'বা মই বেয়া পাওঁ আৰু মোৰ যে তাত আজি সন্মান গ'ল সেই যে সাধাৰণ কেয়াৰটেকাৰজনীয়ে দেউতাক সদায় পিটিকা ভাতকে খুৱাই নাথাকিব মেনুখন অলপ চেঞ্জ কৰা দৰকাৰ বুলি এসোপামান লেকচাৰ দিলে সেইবোৰ কি দেউতাই চাগে তাত সদায় পিটিকা ভাতকে খোৱা বুলি কৈ থাকে এই সাধাৰণ কথাটোকে ষ্ট্ৰেঞ্জ সাধাৰণ কথা অৰ্ণৱ তুমি পাহৰিছা মই এখন ৰেপুটেড CA ফাৰ্মৰ ফাইনেন্সিয়েল এডভাইজাৰ হ'ব পাৰা তুমি ফাইনেন্সিয়েল এডভাইজাৰ কিন্তু ঘৰত নহয় আপুনি ডাইনিং টেবুলৰ পৰা ভাতৰ কাঁহী বাতি আচাৰি পেলাই ইয়াত কিয় বহি আছেহি কি হৈছে আপোনাৰ কিবা কথাত বেয়া পাইছে মুখ খুলি ক'লেই হ'ল কাকলৈকে নক'লে কিয় এনেকৈ ভাতৰ কাঁহী বাতি আচাৰি পেলাই অসভ্যালি কৰিছে কিয় আপুনি নিজেতো সেইবোৰ নুবুটলে পুতেক আৰু নাতিনীয়েকৰ কষ্ট বঢ়াইছে নহয় যাওক চাই আহকগৈ কিমান কষ্ট কৰিছোঁ আপোনাৰ লগত অফিচ ছুটি লৈছোঁ ডাক্তৰৰ এডভাইচ লৈছোঁ দিনটো তলকৈ ঘূৰি ফুৰিছোঁ কেৱল আপোনাৰ চিকিৎসাৰ কাৰণে তাৰ পাছতো কিয় আপুনি একো বুজি নাপায় মই তেনেকৈ সদায় ভাত খাব নোৱাৰোঁ আৰু কেনেকৈ খাব পাৰে কেনেকৈ কোনোবাই খুৱাই দিব লাগিব নেকি ইমান অশান্তি কিয় কৰিছে আপুনি আপুনি আগতেতো এনেকুৱা নাছিল কি হৈছে আপোনাৰ আৰে মুখেৰে একো নামাতে কিয় ডিছকাষ্টিং ডিছকাষ্টিং মই ডিছকাষ্টিং অৰ্ণৱ মই দেউতা নহয় Shut up! দেউতা আপুনি এনেকৈ ডাইনিং টেবুলৰ পৰা ভাতখিনি কিয় পেলাই দিছিলে কি হৈছিলে মোক কওকচোন খং উঠিছিল আপোনাৰ সিদিনা মই মাছৰ কাঁইটডোখৰ কাঁহীত নথৈ ডাইনিঙত থওঁতে তই যে টানকৈ কৈছিলি আপুনি সেই কথাটোতে বেয়া পাই আছে দেউতা নাই পোৱা বাবা নাই পোৱা এটা কথা কচোন তই যেতিয়া সৰুতে কাঁহীখনৰ চাৰিওফালে সিঁচি ভাত দালি পেলাইছিলি মাৰ বা মই তোক কেতিয়াবা খং কৰিছিলোনে কেতিয়াও কৰা নাছিলোঁ আমি জানিছিলোঁ যে সেইবোৰ তই জানি বুজি কৰা নাই তোক আমি বুজাইছিলোঁ আৰু মৰম কৰি দেখুৱাইছিলোঁ কেনেকৈ নেপেলোৱাকৈ ভাত খাব লাগে বাবা তয়ো তেনেকৈয়ে মোক ক'ব নোৱাৰিলিহেঁতেনে মোৰ ভুল হৈ গ'ল দেউতা বাবা নকৰিবি কিছুমান ভুল কৰাটো উচিত নহয় সকলো ভুলৰ শুধৰণি নাথাকে বাবা এতিয়া বলক আপুনি অকণমান ভাত খাই ল'ব নাখাওঁ কি হৈছে দেউতা অন্ততঃ মুখটো খোলাখুলিকৈ কওক আপুনি আজি দেখোন তোৰ মোৰ লগত কথা পাতিবলৈ বৰ সময় ওলাল তহঁতে মোতকৈও বেছিকৈ আজিকালি ডাক্তৰৰ লগতহে কথা বতৰা পাত ডাক্তৰকে সোধগৈ মই ভাত খাম নে নাখাম সাধাৰণ মহিলাৰ দৰে কথা কিয় কৈ আছা জু কামবোৰতো সাধাৰণ মহিলাৰে কৰাইছা কেৱল চাকৰি এটা কৰিলে মহিলা অসাধাৰণ বুলি ভবাৰ যুগ কেতিয়াবাতে পাৰ হ'ল হ'ব তুমি তোমাৰ ধৰণে থাকা মোকো অশান্তি নকৰিবা ময়ো নকৰোঁ ইমান সাধাৰণ কথা এটাতে তুমি ইমান ৰিয়েক্ট কিয় কৰিছা জু এইবোৰতো মানুহৰ জীৱনত থাকেই এতিয়া মই তোমাৰ পৰা ফিলচফিৰ লেকচাৰো শুনিব লাগিব নহয়
তোমাৰ বিৰুদ্ধেতো দেউতাই মোক আজিলৈকে এটা শব্দও কোৱা নাই জু তো তুমি ইমান কিয় আক্ৰোশ হৈ গৈছা তুমিনো আজিলৈকে দেউতাৰ কিমাননো দুখ দেখিছাহে ক'ত দেখিবা কেৰিয়াৰৰ নামত দেউতাৰ সকলো দায়িত্ব তিতা কেহা মোৰ ওপৰত জাপি দি নিজে ফ্ৰী হৈ ঘূৰি আছা যত যি হাৰাশাস্তি হৈছে কেৱল মোৰ অফিচ ছুটি লৈ ঘৰত বহি শহুৰৰ পৰিচৰ্যা কৰিব লগা হৈছে কেৱল মই কাৰণ পুতেকৰ চাকৰিৰ পৰা আহৰি নাই দেউতাৰ গা বেয়া ছুটি কোনে ল'ব লাগিব জুমন ফুকনে ছোৱালীৰ এডমিশ্যন টিউশ্যন স্কুলৰ ফাংচন বাৰ্থডে বিয়া সভা এক্সিডেণ্টৰ খবৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ খবৰ মানুহ মৰাৰ খবৰ কোন এই জুমন আৰু কিমান কৰিব অৰ্ণৱ কিমান তুমিতো এনেকুৱা দেখুৱাই দিলা যেন পৃথিৱীৰ আটাইতকৈ অকৰ্মণ্য মানুহটো ময়েই মোৰ এতিয়া মুখ খুলি নল'বা তুমি জু কি ক'বা তুমি কি আছে তোমাৰ ক'বলৈ প্লিজ জু ন' আনচাৰ মি ঠিক আছে শুনা তেন্তে তুমি যে মোৰ দেউতাৰ কাৰণে এইকণ কৰোঁতে ইমান কষ্ট পাইছা তোমাৰ দেউতাৰ ষ্ট্ৰ'ক হওঁতে তোমাৰ মা এক্সিডেণ্ট হৈ ঢুকাওঁতে হস্পিটেলৰ ডিউটি কোনে কৰিছিল তোমাৰ দেউতাৰ আই চি ইউৰ বাহিৰত 10 দিন একেৰাহে এটেণ্ডেণ্টৰ ডিউটি কৰা কি মুখৰ কথা মা দেউতাৰ মুখাগ্নি কৰিবলৈহে আহিছিল তোমাৰ ভাইৰ তাৰ বিদেশৰ কেৰিয়াৰ এৰি সি মা দেউতা ঢুকাৰ আগতে এষাৰ মাত দিব নহাটো কোনো হিচাপত নপৰে তোমাৰ তুমি এতিয়া মোৰ খং উঠাই নল'বা জু তোমালোকে আৰু কিমান কাজিয়া কৰা মোৰ টোপনি ধৰিছে পাই পুৰণি কথা উলিয়ালাতো গুড মানুহৰ নেচাৰ এইবোৰতে চিনিব পাৰি প্লিজ জু আমি কাকুলৰ আগত এনেকুৱা আচৰণ কৰাটো উচিত হোৱা নাই তাই চাইকলজিত প্ৰেছাৰ পৰিব এতিয়াহে তাইৰ চাইকলজিত প্ৰেছাৰ পৰিব নহয় দেউতাৰ অদ্ভুত আচহুৱা আচৰণবোৰ দেখি তাইৰ চাইকলজিত প্ৰেছাৰ পৰা নাই দেউতাৰ কাণ্ড কাৰখানা দেখি তাই কিমান ভয় খায় তুমিতো নাজানা আজি 2-3 বছৰে ককাকৰ এই অদ্ভুত আচহুৱা আচৰণবোৰ দেখি তাই মনতে কি ভাবিছে কিমান ভয় খাইছে সেইবোৰ জানিবলৈ তুমি অকণমান সময় উলিয়াব পাৰিছানে তাৰ মনৰ জগতখনৰ প্ৰতিক্ৰিয়াবোৰ শুনিবলৈ তুমি আধা ঘণ্টা সময় উলিয়াব পাৰিছানে কথা ক'বলৈ আহে মুঠতে মোৰ ডিচিশ্যন ফাইনেল এসপ্তাহৰ ভিতৰত কিবা এটা ব্যৱস্থা কৰা হয় এখন ঘৰত দেউতা থাকিব নহ'লে মই একেটা কথাকে তুমি চুজ এনি ওৱান তুমি মোৰ চেত ভালকৈ জানা অৰ্ণৱ সেই বুলি তুমি কোৱা মতে মই দেউতাক ডেফিনেটলি কৰিব লাগিব দেউতাৰ লাষ্ট ডেষ্টিনেশ্যন হ'ল বৃদ্ধাশ্ৰম জু মই ঠিকেই অনুমান কৰিছিলোঁ চাওক এতিয়ালৈকে আমি এনেকুৱা যিমানবোৰ কেছ পাইছোঁ প্ৰায়বোৰ কেছৰে লক্ষণ আৰু কাৰণ একেটাই কাৰণটো হ'ল অকলে খোৱা আগতে একেলগে খোৱাৰ অভ্যাস আছিল কিন্তু পিছলৈ কিবা কাৰণত একেলগে বহি খোৱাৰ পৰিৱেশটো নোহোৱা হ'ল ফলত এনেকুৱা ৰিয়েকশ্যন হয় কেতিয়াবা আকৌ ধৰক পেচেণ্টৰ আগতে খুব পৰিপাটিকৈ খোৱাৰ অভ্যাস আছিল দাইল ভাজি পিটিকা এইবিলাক বেলেগ বেলেগ বাতি বা প্লেটত খোৱাৰ অভ্যাস আছিল কিন্তু এতিয়া খোৱাৰ টেবুলখনো অপৰিপাটি হৈ থাকে বা এলজাইমাৰ্ছত আক্ৰান্ত পেচেণ্ট বুলি ভাবি ঘৰৰ মানুহে অলপ নেগলেক্ট কৰে বেলেগে বেলেগে নিদি দাইল ভাজি পিটিকা সকলোবোৰ ভাতৰ কাঁহীখনতে দি দিয়ে তেতিয়াও পেচেণ্টে এনেকৈ ৰিয়েক্ট কৰে ভাতৰ কাঁহী আচাৰ মাৰি দিয়ে নাখায় সুধিলে কিন্তু একো নকয় আচলতে মনৰ ভিতৰৰ অসন্তুষ্টখিনি প্ৰকাশ কৰিব নোৱাৰে কিন্তু দুখ পাই থাকে ভুলটো আচলতে আমাৰেই আমি দেউতাক সেই আগৰ ঘৰখনৰ পৰিৱেশটো দিব পৰা নাই 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 ভুল ঠিক আপোনাৰো নহয় সময় এনেকুৱা যে মানুহৰ হাতত পৰিয়ালৰ বাবে আজিকালি আজৰি নোহোৱা হৈছে কিন্তু তাৰ মাজতে নিজৰ সময়খিনি মিলাই ল'ব পৰাটোৱে আচল কথা আপোনাক এটা কথা সুধো বুলি সুধো নে নাই মই সিদ্ধান্ত ল'ব পৰা নাই 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 ফ্ৰী মনেৰে সোধক আমাৰ দুয়ো সময়ৰ বৰ্ণাটনি বুজিছোঁ সেইবাবে আমি ঘৰতে আলোচনা কৰিছিলোঁ যদি দেউতাক আমি বৃদ্ধাশ্ৰমতে ন এলজাইমাৰ্ছ পেচেণ্ট অল্ড এজ হোমত নাৰাখে হি নিডছ ইউৰ কেয়াৰ ইউৰ স্পেচিয়েল কেয়াৰ আচ্ছা চলিহা তেখেতৰ যত্ন আপোনাতকৈ জানো আন কোনোবাই ভালকৈ ল'ব পাৰিব আপুনি ঠিকেই কৈছে ডাক্তৰ বাৰু মই এতিয়া গৈ থাকোঁ দিয়ক আৰু এটা কাম কৰিব
এই আপোনালোক দুইজনৰে নাম ঠিকনা আৰু ফোন নম্বৰ লিখা কিছুমান কাগজৰ টুকুৰা তেখেতৰ প্ৰত্যেকটো চোলাৰ জেপত পেণ্টৰ জেপত আৰু পাৰ্চত ৰাখিব। মানে কি হয়, তেখেত যদি ক'ৰবাত বাহিৰলৈ ওলাই যাওঁতে কেনেবাকৈ হেৰাই যায়, সেই ফোন নম্বৰ দুটাৰ যোগেদি নিশ্চয় কোনোবাই আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব, নহয়নে? হয়, আপুনি এইটো খুব ভাল কথা ক'লে ডাক্তৰ। হয় হয় হয়, মই গৈ থাকোঁ। ঠিক আছে, থেংক ইউ। ৱেলকাম। তেতিয়াহ'লে মাৰ দেউতাৰে মোৰ ঠিকনা ঠিক কৰিলে। মই মাক বৰ বেয়া পাইছোঁ। দেউতাক ইমান গালি দিছে, তোমাৰ কথাও বৰ বেয়াকৈ কৈছে। নাপায় মাজনী, নিজৰ মাক দেউতাকক বেয়া পোৱাটো অনুচিত। কিয়? মাহঁতেতো তোমাক বেয়া পাইছে। মাৰ দেউতাৰৰ চকুত এখন চামনি পৰিছে কাকুল, সময়ে ভোগ বাদে পেলোৱা চামনি। জানো তুমি কি কৈছা, মই হ'লে একো বুজিয়ে পোৱা নাই। ডাঙৰ হ'লে বুজিবা মাজনী, এতিয়া মাত্ৰ এইটোকে বুজা যে কেতিয়াও মা দেউতাক পুনৰ ঘূৰি ভাল পাব নোৱাৰাকৈ বেয়া নাপাবা। কিবা ভুল দেখিলে কৈ দিবা, কিন্তু বেয়া পাই আঁতৰি নাথাকিবা। ককা, তুমিও মাহঁতক বেয়া পাই নাথাকিবা দেই। মই সিহঁতক বেয়া কিয় পাম? সিহঁত মোৰ ল'ৰা বোৱাৰী ছোৱালীৰ দৰে। কৈছে কিবা এটা বেয়া পায়, আকৌ ঠিক হৈ যাব। পিছে ককা, তুমি যে অনবৰতে এই ৰেডিঅ'টোতে গান শুনি থাকা, এই আমাৰ ৰুমলৈ আহি টিভিটো কিন্তু নোচোৱা কিয়? মই হ'লো বুঢ়া মানুহ, এইটোৰ মাত কথাবোৰকে শুনি শুনি ভাল পাওঁ। আৰু কেতিয়াবা কেতিয়াবা তুমি যে গান শুনি শুনি ওপৰৰ ফালে চাই অকলে অকলে হাঁহি থাকা কিয়? এই পুৰণি সৰু বাকচটোৰ যিটো শক্তি, সেই শক্তি তোমালোকৰ সেই ডাঙৰ টিভি বাকচটোত নাই। ইমান শক্তি নে? কিনো সেইটো? কল্পনা শক্তি, ইমাজিনেশ্যন, শুনি নিজে নিজে ভবাৰ শক্তি, গান এটা শুনি নিজৰ ধৰণে ভবাৰ শক্তি। টিভিটোৱে তোমাক ভাবিবলৈ নিদিয়ে নহয়, গোটেইখন সিহঁতেই দেখুৱাই দিয়ে। ককা, ইয়াত মটু পাতলু দিয়ে নেকি? নিদিয়ে, তুমি ভাল পোৱা কাৰ্টুন চাগে। মই দেখোন তোমাক মটু পাতলুৰ কথা কৈয়ে থাকোঁ। তুমি চাগে আকৌ পাহৰিলা। বাৰু মই মটু পাতলু চাওঁগে দেই। নাই পাহৰা মাজনী, কিছুমান কথা মই একেবাৰে পাহৰা নাই, পাহৰিব নোৱাৰোঁ। বাবা, ইয়াতে বহ। ইমান ছাছপেন্সত কিয় ৰাখিছে দেউতা? এতিয়াতো অন্ততঃ কৈ দিয়ক, আজি আপোনাৰ এই পুৰণি পাৰ্কখনলৈ আহিবলৈ কিয় মন গ'ল, তাকো মোৰ লগত? তোৰ মনত নাই? অৱশ্যে মনত নথকা বয়সৰে কথা। মাৰে মই তোক লৈ আগতে দুই এবাৰ ইয়ালৈ আহিছিলোঁ। ৰেলিংডালৰ পৰা তই নানাম, মাৰে জোৰ কৈ লৈ আহে, কিজানি তই তলত পৰি গৈ দুখ পাৱ, তই চিঞৰি চিঞৰি কান্দ। মই আকৌ তোক লৈ গৈ দোলনাখনত বহুৱাই দিওঁ।
কেতিয়াবা মই তোক কোচত বহুৱাই লৈ তোলাওঁ, তই দুলি দুলি মোৰ কোচতে টোপনি যাওঁ। ৰেলিং আৰু দোলনাখন বাৰু সলনি হ'ল, কিন্তু সেই সময়বোৰৰ কথা ভাবি যিকণ সুখ পাওঁ সেয়া জানো সলনি হ'ব পাৰে কেতিয়াবা বাবা? আপুনি এনেকৈ পুৰণি কথাবোৰ ক'লে মোৰ মালে বৰ মনত পৰে দেউতা। ইয়ালৈ আহিলেই মাৰ আৰু মই একাপ একাপ কফি খাইছিলোঁ, সেইকাৰণে তোক কফিৰ অৰ্ডাৰ দিবলৈ ক'লোঁ। মোৰ বাৰু এনেকুৱা কিয় লাগিছে দেউতা? আপুনি ইয়ালৈ আজি অকল কফি খাবলৈ অহা নাই? অ' মাৰ্কেটিঙৰ মানুহ যে, হিচাপ খুব জান। মনলৈ যিটো আহিছে মই সেইটোহে কৈছোঁ। তই একেবাৰে ভুল অনুমান কৰা নাই। পুৰণি সময়ৰ দোলনাখনত দুলি দুলি মই আজি এটা নতুন সিদ্ধান্ত ল'বলৈ ইয়ালৈ আহিছোঁ। সিদ্ধান্ত? সিদ্ধান্ত তোৰ আৰু মোৰ, আমাৰ ঘৰখনৰ বাবে আটাইতকৈ দৰকাৰী সিদ্ধান্তটো। ইমান দৰকাৰী কথা আছিল যদি দেউতা আমিতো ঘৰতো পাতিব পাৰিলোঁ হয়। ঘৰখনত আজিকালি মোৰ উশাহ বন্ধ হৈ থকা যেন লাগে বাবা। মই সজা ঘৰ, মোৰ এই উশাহ লোৱাত কষ্ট হয়। বাৰু দেউতা কওকচোন, আপুনি কি সিদ্ধান্তৰ কথা ক'ব খুজিছিল? চাহ, মানুহৰ জীৱনৰ বিভিন্ন স্তৰ থাকে। বিভিন্ন স্তৰৰ জীৱন যাপনে মানুহক ধন্য কৰে। এটা স্তৰত মই মোৰ ডেকাকালটো উপভোগ কৰিলোঁ। তাৰ পাছত মাৰৰ লগত সংসাৰ কৰি জীৱনৰ আন এটা স্তৰৰ সোৱাদ পালোঁ। তাৰ পাছত তই আহিলি আমাৰ জীৱনলৈ পোহৰ হৈ। ৰামধেনুৰ ৭ ৰঙেৰে যেন আমাৰ জীৱন পৰিপূৰ্ণ হৈ উঠিল। এটা সময়ত তোকে মোকে এৰি থৈ মাৰ পৰলোকলৈ গ'ল। সিও এটা স্তৰ। তই মই জীৱনৰ এছোৱা দীঘল বাট অতিক্ৰম কৰিলোঁ। তাৰ পাছত তোৰ সংসাৰ পাতি দিলোঁ। মই দেউতাৰ পৰা শহুৰ দেউতা হ'লোঁ। আমি পুনৰ 3টা হ'লোঁ। শহুৰ হৈ থকাৰ সেই স্তৰ পাৰ কৰাই কাকুল আহিল আমাৰ মাজলৈ। মই ককা হ'লোঁ, ককা। জীৱনৰ আন এটা স্তৰ। এনেকৈ বিভিন্ন স্তৰ সৰকি মোৰ জীৱন সমৃদ্ধ হৈছে। এতিয়া মোৰ জীৱন পৰিক্ৰমাৰ শেষৰ স্তৰটো মই মোৰ ধৰণেৰে উপভোগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কেনেকৈ দেউতা? এতিয়াৰে পৰা জীৱনৰ বাকী থকা সময়ছোৱা মই মোৰ সমবয়সীয়া এদল মানুহৰ লগত কটাব খুজিছোঁ। মানে? বাবা, এখন বৃদ্ধাশ্ৰম ঠিক কৰ। দেউতা? কি হ'ল? দেউতা, মই থাকোঁতে আপোনাৰ এখন নিজা ঘৰ আছে। মই বুজি পাইছোঁ আপুনি জুমনৰ কিছুমান কথাত অলপ কষ্ট পাইছে। জুমনক দুখ দিছ কিয়? মই কাকো বেয়া পোৱা নাই। মোৰ কোনো অসন্তুষ্টিও নাই। চুবুৰীয়াক মই জনাই যাম যে মোৰ ইচ্ছামতে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিন্তু দেউতা, আপুনি বুজি নাপায় কিয়?
মানুহে মোক কি বুলি ক'ব? মই বুজা নাই। এটা কথা কচোন, তই যেতিয়া সৰু আছিলি, তোৰ যেতিয়া মাত ফুটা নাছিল, তেতিয়া তই মাত্ৰ কান্দিছিলি। তোৰ কান্দোনৰ ধৰণ শুনি তোৰ মুখলৈ চাই বুজি পাইছিলোঁ যে তোৰ পিয়াহ লাগিছে, তোৰ গৰম লাগিছে, তোৰ শুই শুই আমনি লাগিছে, তোক কোচত ল'ব লাগে। আৰু এতিয়া তই মোক কৈছ মই তোক বুজা নাই। হা? অ' বাবা, বাদ দে, মানুহৰ কথা বাদ দে, মোৰ কথা মন দে। কালি যে খবৰ কৰিবলৈ গৈছিলি পাঞ্জাবাৰীলৈ, কেনেকুৱা বৃদ্ধাশ্ৰমখন? দেউতা? দেউতাই যে হঠাৎ ইমান ভাল এটা সিদ্ধান্ত লৈ পেলাব মই ভাবিবই পৰা নাছিলোঁ, জানানে? তোমালোকে মোৰ মনৰ অৱস্থাটো বুজিবলৈ চেষ্টা কৰিবানে? মই বুজি পাইছোঁ অৰ্ণৱ, কিন্তু পৰিস্থিতি এনেকুৱা যে সেইজন মোৰ দেউতা জু। আৰু ডক্টৰে স্পষ্টভাৱে কৈছিলে যে দেউতাক মোৰ মানে আমাৰ শুশ্ৰূষাৰ প্ৰয়োজন। আৰু মই আশ্ৰমৰ মানুহক এইটোও ক'ব নোৱাৰোঁ তেওঁ এলজেমাৰ্ছ ৰোগী বুলি। কিমান ফাঁকি দিম আৰু মই? ফাঁকি দিব লাগিব অৰ্ণৱ, বহুতো ভালৰ কাৰণে এটা ফাঁকি দিবই লাগিব। তুমি কিন্তু তেওঁলোকক ভুলতো নক'বা যে দেউতা। তোমালোক মাইকী মানুহবোৰৰ মহিমা বুজাই টান। চোৱা অৰ্ণৱ, দেউতা যে যাবগৈ তাত মই খুব ফূৰ্তি পাইছোঁ বুলি নাভাবিবা। দুখ মোৰো লাগিছে। দেউতাই নিজে কৈছে বুলি জনাৰে পৰা মোৰ বুকুখন বিষাই আছে। বিশ্বাস কৰা, দেউতাৰ লগত থকা আজি 13-14 বছৰ হ'ল। কেতিয়াওতো এনেকুৱা লগা নাছিল যে সেইজন মোৰ নিজৰ দেউতা নহয়। কিমান ভদ্ৰ, কিমান অমায়িক, কিমান পৰিপাটি। তেনেকুৱা এজন মানুহক নিজৰ শহুৰ হিচাপে পোৱাটো মোৰেই ভাগ্য। সেইজন মানুহকে শুশ্ৰূষা কৰিবলৈ মই সময় মিলাব নোৱাৰিম, মানুহজন মোৰ চকুৰ আগত জহি খহি যাব, সেইটো জানো মই সহ্য কৰিব পাৰোঁ? কোৱা। চোৱা, সঁচা কথাটো নক'লেহে দেউতাই তাত শুশ্ৰূষা পাব, হাঁহি ধেমালি কৰি থাকিবলৈ দুই এজন লগ পাব, অন্ততঃ ভাতকেইটাও খোৱাৰ লগ পাব। সেইটো ভাবিয়েই মোৰ ভাল লাগিছে জানা। কিন্তু দেউতাক এনেকৈ বাহিৰত থ'বলৈ মোৰ অলপো মন যোৱা নাই জু। মই বুজি পাইছোঁ অৰ্ণৱ, কিন্তু মানুহজনহে আমাৰ আপোন, তেওঁৰ অসুখটোতো আমাৰ আপোন নহয়। এইটো সুচৰা বেমাৰ নহয় জু। তোমাক বুজোৱাৰ সমান অশান্তি নাই আৰু। দেউতাই যেতিয়া নিজেই তাত থাকিব খুজিছে, তাত তুমি কিয় ইমান আপত্তি কৰি আছা? তুমি এইবোৰ কথা নুবুজিবা। আৰু তোমাৰ এই আকৰ গুজালি দেখিয়ে মই দেউতাক মনে মনে বৃদ্ধাশ্ৰমত থোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ। কিন্তু দেউতাই যেতিয়া আজি মোক কথাবোৰ বুজাই বুজাই হঠাতে পাঞ্জাবাৰী বৃদ্ধাশ্ৰমৰ কথা সুধি দিলে, মোৰতো লাজতে। দেউতাই সেইটো কথা কেনেকৈ গম পালে? আজি দুদিনমানতো তেওঁ ওলাইও যোৱা নাই। এই কাকুলে ক'লে নেকি বাৰু? তোমাক মই কিমান দিন কৈছোঁ এইবোৰ কথা তুমি তাইৰ আগত নক'বা। এতিয়া দুখটো মোৰ গাতেই হ'ল ন? তুমি তাইৰ আগত পেৰি পেৰি সুধি নাথাকা। তেতিয়া কিয় তোমাৰ মনত নপৰে যে তাইৰ আগত এইবোৰ কথা পাতিব নালাগে? তাই দেউতাৰ লগত অনবৰতে থাকে, তাইতো ক'বই। দেউতাই আৰু কি ক'লে? মোৰ কথা কিবা কৈছিল নেকি? দেউতাইতো তোমাৰ গাত একো কথাৰেই দুখ দিব নিবিচাৰে। গোটেই জীৱনটো সততা আৰু নিষ্ঠাৰে কাম কৰা মানুহ, খুব কৌশলেৰে কথাখিনি জনাইছে মানেতো সিদ্ধান্তই শুনাইছে। এৰা, ইমান ভদ্ৰ মানুহ এজনৰ যে কি অসুখটো লগ লাগিল নহয়। দেউতাই কৈছে দেউতা অহা মঙলবাৰে যাব বুলি। আৰু দেউতা যোৱাৰ সময়ত তোমাৰ বা কাকুলৰ মুখামুখি হ'ব নোৱাৰিব। গতিকে দেউতা যাবগৈ বুলি তোমাৰ অফিচ বা কাকুলৰ স্কুল ক্ষতি হ'ব নালাগে। কিমান বুজালোঁ মই মানুহজনক, কিন্তু নাই, তেওঁ এডামেন। কৈছে গুৱাহাটীতে থাকিম, উৎসৱে পৰ্বণে আহি থাকিম, তহঁতো যাবি। বৰ বেয়া লাগিছে জানা, কিন্তু আৰু কৰিবানো কি? বেলেগতো একো আৰু উপায়ো নাই। জু, মই তোমাক এটা কথা ক'ম বুলি ভাবিছোঁ। কি কথা? মানে মই ভাবিছিলোঁ এট লাষ্ট যদি আমি দেউতাক ক'লৈকো নপঠাই আমাৰ লগতে
মানে তুমি যদি চাকৰিটো এৰি দিলা হয় তুমি বুজি পাইছা চাগে মই কি ক'ব বিচাৰিছোঁ তুমি কি কৈছা এবাৰ ভাবি চাইছানে মই চাকৰি এৰিব লাগে তুমি নেৰা কিয় তোমালোক পুৰুষ জাতিটো কিন্তু আচৰিত দেই এক্সপ্লটেশ্যনৰ এটা লিমিট থকা উচিত মোৰ বেগত কি আছে জানা কলকাতালৈ যাব লাগে এমাহৰ কাৰণে তাত দুটা কোম্পানীৰ একাউণ্টছ অডিট কৰা কণ্ট্ৰেক্ট পাইছে আমাৰ অফিচে বছৰমতে ময়ো যাব লাগে মই চাওঁচোন বুলি কৈ থৈ দিছোঁ শুনা যদি মঙলবাৰে দেউতাক নপঠোৱা নহয় তেনেহ'লে বুধবাৰে কলকাতালৈ যাম বুলি মই কনফাৰ্ম কৰি দিম কিন্তু জু বুজিলাতো বাবা তই চিন্তা নকৰিবি এই বৃদ্ধাশ্ৰমলৈ মঙলবাৰে আহিছোঁ যেতিয়া ইয়াত আৰু মোৰ কোনো ধৰণৰ অমংগল হ'ব নোৱাৰে অসুখ বিসুখ তেনেকৈ নাই যেতিয়া বেছ আনন্দ মনেৰে থাকিম কি হ'ল বাবা তই দেখোন মনটো মাৰিয়ে আছ বাবাও মই তহঁতক বেয়া পাই ইয়ালৈ অহা নাই নহয় নেদেখিলি অথনি বৰ্মনে কি বুলি ক'লে এতিয়া হেনো মোৰ পৰা চেৰিকালচাৰৰ কাহিনী শুনাৰ সৌভাগ্য হ'ব তেওঁলোকৰ বস্তু বাহানিবোৰ ভালকৈ সজাই পৰাই থৈছেনে নাই আপুনি চাব দেউতা হৈ যাব দেখা নাই জানো ল'ৰা দুটা ধুম ধাম বস্তু বাহানিবোৰ ভাগে ভাগে থোৱাত লাগি গৈছে ভাল ঠাই চালি মানুহবোৰ ৰঙিয়াল যেনে লাগিছে কণ্ট্ৰলাৰজনৰ কথা বতৰাও বৰ ভাল পাইছোঁ কিছুমান সৰু সুৰা অসুবিধাটো থাকিবই এডজাষ্ট কৰাৰহে কথা তই চিন্তা কৰি নাথাকিবি ইহঁতক লৈ দেওবাৰে এবাৰ আহিবি মানুহখিনিৰ লগত চিনাকি হবি যা তই আৰু দেৰি কৰি নাথাকিবি ময়ো বাকী থকা ৰুমকেইটালৈ গৈ চাহ চিনাকি হওঁগৈ যা 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 দেউতা কি কৰ এই ভৰিত কিয় ধৰিছোঁ এই বাবা মই তহঁতক বেয়া পোৱা নাই নাকান্দিবি দেউতা বাবা নাকান্দিবি যা যা সোনকালে ঘৰলৈ যা মই বাকী ৰুমকেইটাৰ পৰা আহোঁগৈ যা ইমান অবুজন হৈছাই কিয় কাকুল মই সেইবোৰ একো নাজানো তোমালোকে মোক নোকোৱাকৈ ককাক কিয় বেলেগলৈ পঠাই দিলা ককাক এতিয়াই ঘূৰাই আনা তুমি এতিয়া সৰু ছোৱালী হৈ থকা নাই কাকুল বুজিবলৈ চেষ্টা কৰা মই কি বুজিব লাগে দেউতা মোৰ লগত খেলিবলৈ কথা পাতিবলৈ তোমালোকৰ সময় হয়নে কেতিয়াবা ককাহে অনবৰতে মোৰ লগত লাগি থাকে সেইটো বুজি পোৱা নে তোমালোকে দেউতা ককাক লৈ আহোঁগৈ ব'লা একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা কাকুল ককাৰ সুবিধাৰ হ'বৰ কাৰণেহে আমি ককাক তাত থাকিবলৈ দিছোঁ ঠিক আছে তেন্তে মই যেতিয়া ডাঙৰ হ'ম তেতিয়া তোমালোককো বেলেগত থ'মগৈ তেতিয়া তোমালোকৰ ককাৰ নিচিনা সুবিধা হ'ব কাকুল মা তাইক হাত তুলিছা কিয় তাইক মৰা চৰটো আচলতে তুমি নিজৰ গালতে মাৰিছা জু ঠিকেইতো কৈছে তাই কাকুলক আমি যি দেখুৱাইছোঁ তাইতো সেইটোৱে শিকিব এৰা চাওঁ কাকুল মোৰ ওচৰলৈ আহাচোন নাযাওঁ তুমি মোক মাৰিলা মা নাপায় কাকুল মোৰ ওচৰলৈ আহা শুনজনী চাওঁ দুখ পালা নেকি ককাক ঘৰলৈ ঘূৰাই আনা মা তুমি আজি এটা বৰ ডাঙৰ কথা কৈ দিলা কাকুল
জীয়েক পুতেকো যে এদিন মাক দেউতাক হয় আৰু তেওঁলোকে নিজৰ মাক দেউতাকক কৰাৰ দৰেই ব্যৱহাৰ যে এদিন নিজৰ সন্তানৰ পৰা পায় সেইটো এটা ডাঙৰ ফিলচফি এৰা মই যে ভবাই নাছিলোঁ মই তোমাক কৈছিলোঁ যে দেউতাক আমি লগতে ৰাখোঁ কৈছিলা কিন্তু ঘৰখনৰ মুৰব্বী হৈ তুমি জানো মোক বাধ্য কৰাব নোৱাৰিলাহেঁতেন পুৰুষ মানুহৰ নিজা এটা অটল স্থিতি থকা উচিত অৰ্ণৱ হয় মোৰ সেই দুখ মই স্বীকাৰ কৰিছোঁ ঠিকেই মোৰ নিজৰ এটা দৃঢ় স্থিতি থকাটো উচিত আছিল হ'ব গাড়ীৰ চাবি লোৱা আৰু ব'লা ককাক আনিবলৈ যাবা মা কাকুল আমি কৰা এটা ডাঙৰ ভুলৰ শুধৰণি কৰোঁ নিজৰ দায়িত্ব পালন কৰোঁ অকণমান ৰ'বা মই ককাই ভাল পোৱা ফ্ৰকটো পিন্ধি আহোঁগৈ ৰ'বা দেই সোনকালে কৰিবা কাকুল শুভেচ্ছা শীঘ্ৰম অন্তৰ্যুদ্ধ ঋতুপৰ্ণ দাস ৰচিত নাটখনি শুনিলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে চলিহা দীপজ্যোতি কাকতি জুমন প্ৰাঞ্জনা দত্ত অৰ্ণৱ ৰূপম বৰুৱা ডাক্তৰ চিন্ময় ভট্টাচাৰ্য গীতিকা মমী বৰুৱা জিমিৰ মাক জ্যোৎস্না বৰা জিমি JH ফ্ৰিডালিন আৰু কাকুলৰ চৰিত্ৰত আছিল তন্ময়ী বৰা নাটৰ বাণীবন্ধন আৰু সংগীত চয়ন সুদীপ্ত শৰ্মা ভৰালীৰ গুৱাহাটীৰ সংলাপ নাট্যগোষ্ঠীৰ হৈ নাটখনি প্ৰযোজনা কৰিলে অনিন্দিতা ডেকাই